অসমীয়াক অপমান কৰা সুমি আক্তাক গ্ৰেপ্তাৰ। মিয়াসকল ইমানেই মূৰৰ ওপৰলৈ উঠিছে যে একেখন কাঁহীতে খাবলৈ পাই সিহঁতৰ তেল বাঢ়িছে। সুমি আক্তাই এতিয়া অসমীয়াক ইমানেই অভদ্ৰ আচৰণ কৰি গালি গালাজ পাৰিছে। আপোনালোকে নিশ্চয় খবৰটো পালে চাগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? মোৰ বৰ্তমান ভালেই বাৰু। এয়া দেখিছেনে, সেউজীয়াৰ পথাৰখনত আছোঁ। এই অসমৰ সেউজীয়াৰ পথাৰখন আমি কষ্টৰে পোহপাল কৰি আছোঁ আৰু অসমখন আমাৰ। মিয়াসকলক আমি স্বাধীন কৰিবলৈ কেতিয়াও দিব নোৱাৰোঁ আৰু সেই নিদিয়াৰ বাবে, উচ্ছেদ কৰাৰ বাবে আজি সুমি আক্তাই অসমীয়াৰ সকলক যি ধৰণে গালি গালাজ পাৰিছে আপোনালোকে নিশ্চয় গম পাইছে। ইতিমধ্যে তেওঁ গ্ৰেপ্তাৰ হৈছে আৰু গ্ৰেপ্তাৰ কৰি তেওঁক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। উচিত শাস্তি দিয়াটো সকলোৱে বিচাৰে, কাৰণ তেওঁলোকে এইখন অসমতেই থাকিব, এইখন অসমতেই খাব আৰু আমাৰ মূৰত নাৰিকল ভাঙি তেওঁলোকক খাবলৈ আমি কেতিয়াও নিদিম। সেয়েহে এই বিজেপি চৰকাৰে যি কৰিছে ভাল কৰিছে। তেওঁলোকক যদি এতিয়া আমি সময় থাকোঁতে আঁতৰাই নিদিওঁ তেনেহ'লে আমাৰ মূৰৰ ওপৰত নাৰিকল ভঙা কি, আমাৰ মূৰ কাটি তেওঁলোকে শেষ কৰি পেলাব। ইতিমধ্যে মিয়াসকলে বহুত দুৰ্নীতি কাম কৰিছে বুলি আমি নিউজে পত্ৰই পাই আহিছোঁ। সেই গতিকে তেওঁলোকক সময় থাকোঁতে পুলিয়ে পোখাই উঘালি পেলাব লাগে। ইমানখিনি হোৱাৰ পাছতো এই সুমি আক্তাৰে যে ইমান সাহস কৰিছে আপোনালোকে নিশ্চয় ভিডিঅ'সমূহ পাইছে। তেওঁ এগৰাকী মহিলা হৈ দেখিছে আমাৰ অসমৰ মানুহক কথা ক'বলৈ ভয় কৰা নাই। যিটো ভাষাত গোৱাল গালি পাৰিছে, যিটো ভাষা কৈছে, সেই ভাষাৰ আচলতে ছ'চিয়েল মিডিয়াত আমি ক'বলৈ একেবাৰে মন নাযায়, কাৰণ তেওঁ এগৰাকী মিয়া সম্প্ৰদায়ৰ লোক হয়। সেয়েহে তেওঁ গা বাজিছে আৰু তেওঁ অসমীয়াক গালি গালাজ পাৰিছে আৰু তেওঁ ইতিমধ্যে শাস্তি পাব আৰু তেওঁলোকৰ হিমন্ত মামাই যিখিনি কৈছে, তেওঁলোকৰ যিখিনি মানুহ ইয়াৰ পৰা উচ্ছেদ কৰিবলগীয়া হয় সেইখিনি তেওঁলোকে ইতিমধ্যে উচ্ছেদ কৰিব। মামাই কাৰো কথা নুশুনে আৰু তেনেকুৱা সুমি আক্তাৰ হাজাৰজনী বা তেনেকুৱা আৰু যিমানেই নোলাওক কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰি মামায়ো এবাৰলৈ দেখুৱাই দিব যে অসমত বিজেপি চৰকাৰ কোন। সেয়েহে তোমালোকে যিমানেই অসমীয়াক গালি নাপাৰা, যিমানেই তোমালোকে আমাক মূৰৰ ওপৰত নাৰিকল ভাঙি খাম বুলি নাভাবা, তেতিয়ালৈকে তোমালোকক মামায়ে অলৰেডি পুলিয়ে পোখাই উচ্ছেদ কৰিবই আৰু কৰি আছে আৰু কৰিব। আমাৰ অসম কেতিয়াও আমি মিয়াক দখল কৰিবলৈ দিব নোৱাৰোঁ। জয় আই অসম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। আৰু কথাকেইটা যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।